এ মাই মায়ে কি হল বাবা? চা মোক 3,000 টাকা এটা দিছোন। নাই বুলি নকবি কিন্তু। বাবা মোৰ হাতত ইমান টকা নাই। যিখিনি টকা আছিল সেইখিনিৰে ঘৰৰ বজাৰ কৰোঁতে শেষ হৈ গ'ল। মই সঁচাই কৈছো বাবা, মোৰ হাতত এতিয়া ইমান টকা নাই। চালা কি যে ভিখাৰী ঘৰত জন্ম পাইছো নহয় মই নহলে এটা কাম কৰে নাই নহয় নিশ্চয় আমাৰ মাটিখিনি বিকি দিম বুলি কৈ আছে। মাটিখিনিয়ে নহলে বিকি দি মোকো বহুত টকা লাগে নহয়। বাবা সেইখিনি মাটি বিকাৰ কথা মইতো এতিয়া ভবা নাই। যেতিয়া তোমাৰ বিয়া হ'ব তেতিয়াহে মই সেই মাটিখিনি বিকিম বুলি ভাবিছো। তোমাৰ বিয়াৰ সময়ত মই ইমান টকা হঠাতে ক'ৰ পৰা পাম? সেইকাৰণে সেইখিনি ৰাখি থৈছো বাবা। তই মানে পইচা খুজিলেও দিবা নৰা, মাটিখিনি দিগদাৰ দিলেও নিবিকা। মোৰ কিন্তু মাথাটো মাৰ ঘৰ আনি হৈছে দেই।